हेलो स्टूडेंट आको आइছো আমি আমাৰ পৰিসীমা আৰু কালি ভিডিঅ'লৈ পেৰিমিটাৰ আৰু এৰিয়া আমি ইয়াৰ আগতে দুটা পেৰিমিটাৰ আৰু এৰিয়া দুটা মানে ক্লাস কৰিছো যাত আমি 1 আৰু 2 তাৰ পিছত 3 আৰু 4 এক নম্বৰ গণিত আমি সলভ কৰিছো তো আজি আমি সলভ কৰিম 4 ৰ 2 আৰু 3 তাৰ পিছত আৰু তোমাৰ কি আছে ইয়াতে চাই লবা মানে কি কৰিছো আমি 1 2 3 1 2 এটা ভিডিঅ'ত কৰিছো বাকি 3 আৰু 4 ৰ 1 টো আমি এটা ভিডিঅ'ত কৰা হৈছে তো এখিনি কমপ্লিট আমাৰ হৈছে আজি আমি কৰিম 4 ৰ 2 আৰু 3 নম্বৰ 4 ৰ 2 আৰু 3 নম্বৰ মানে 4 ৰ 2 আৰু 3 নম্বৰ আৰু 5 নম্বৰ গণিতটো আজি আমি ইয়াতে এটো ভিডিঅ'ত আলোচনা কৰিম তো তোমালোকে আগৰ ভিডিঅ'খিনি চাবলৈ আমাৰ প্লেলিষ্ট বনোৱা আছে ইয়াৰ পৰিসীমা আৰু কালি তো এইটো চাই লবা তোমালোকে গোটেইখিনি ভিডিঅ' চাব পাৰিবা আৰু তোমালোকৰ ডাউটখিনি ক্লিয়াৰ হৈ থাকিব ঠিক আছে তো এতিয়া আমি আৰম্ভ কৰিম 4 ৰ 1 নম্বৰ 2 নম্বৰ গণিত 4 2 নম্বৰটো চোৱা এটা আয়তৰ পৰিসীমা 18 সেন্টিমিটার আয়তৰ প্ৰস্থ দিয়া আছে 3 সেন্টিমিটার দৈৰ্ঘ্য উলিয়াব লাগে ঠিক আছে তো আমাক ইংলিশত এটা আমি বুজাই দিছো চোৱা ইংলিশত কি কৈছে যে perimeter of a rectangle equal to 18 centimeter breadth of the rectangle কি দিয়া আছে equal to 3 centimeter length of a rectangle কিমান হ'ব মানে length কিমান rectangle to length কিমান সেইটো উলিয়াব লাগে ঠিক আছে তো ইংলিশ আসান দুটাতে বুজাই দিম তোমালোকে জানে তো তোমালোকে যেটো ইংলিশ মিডিয়াম হয় ইংলিশ খিনি লিখিবা যেটো যি সকল অসমীয়া হয় অসমীয়া মিডিয়াম খিনি লিখিবা ঠিক আছে আৰু কিবা অসুবিধা হলে আমাক কমেন্টত জনাই দিবা এতিয়া আমাক কি দিয়া আছে চাবা ইয়াতে এটা আয়তৰ পৰিসীমা আয়ত এটা দিয়া আছে আয়ত এটা দিয়া আছে ইয়াত কি দিয়া আছে পৰিসীমা তোমাক কিমান দিয়া আছে পৰিসীমাটো আমাক দিয়া আছে 18 সেন্টিমিটার 18 সেন্টিমিটার এই চাৰিফালৰ যোগ কৰি মানে আমি কি পাও চাৰিফালৰ সীমাটো কিমান আছে 18 সেন্টিমিটার মানে ইয়াৰ পৰিসীমাটো কিমান আছে 18 সেন্টিমিটার আৰু ইয়াত কি তোমাক দিছে প্ৰস্থ দিয়া আছে 3 সেন্টিমিটার ঠিক আছে প্ৰস্থ মানে সৰুটো বুজায় আৰু ডাঙৰটো কি বুজায় দৈৰ্ঘ্য লেংথ আৰু তোমাক কি কয় আমি পৰিসীমা মানে আছে পেৰিমিটাৰ দিয়া আছে 80 সেন্টিমিটার আৰু ব্ৰেড দিয়া আছে 3 সেন্টিমিটার আমাক উলিয়াব লাগে কি লেংথ বা দৈৰ্ঘ্য উলিয়াব লাগে এইটো উলিয়াব লাগে ঠিক আছে তো আমি আগতৰে এটা আমি সূত্ৰটো লম তোমাৰ ৰেক্টেংগুলাৰ পৰিসীমাৰ সূত্ৰ পেৰিমিটাৰৰ সূত্ৰটো আমি লগাই দিলে হৈ যাব ঠিক আছে তো আমাৰ কি আছে আয়তৰ পৰিসীমা মানে perimeter of rectangle সূত্ৰটো কি হ'ব মানে কোৱাচোন 2 পূৰণ কি হ'ব 2 পূৰণ দিক যোগ প্ৰস্থ 2 পূৰণ কি হ'ব দিক যোগ প্ৰস্থ মানে এতিয়া আমাৰ দিক মানে কি ইংলিশত কি লিখিবা l প্লাস প্ৰস্থ লিখিবা b ঠিক আছে শর্টকাট তো এইখিনি আমি সলভ কৰি লিখিম আৰু এতিয়া আমাৰ সব এই আয়তৰ পৰিসীমা পেৰিমিটাৰ অফ ৰেক্টেংগল দিয়া আছে মানে কিমান দিয়া আছে পেৰিমিটাৰ অফ ৰেক্টেংগল দিয়া আছে 18 সেন্টিমিটার মানে আয়তৰ পৰিসীমা দিয়া আছে 18 সেন্টিমিটার তো আমি আয়তৰ পৰিসীমাৰ ঠাইত 18 সেন্টিমিটার দিম মানে এতিয়া ইয়াতে দুইটো আমি সেম ৰাখিম পূৰণটো সেম ৰাখিম তো আমাক ইয়াতে কি দিয়া আছে দীঘৰ মান নাই তো দীঘৰ মান আমি কি বুলি ধৰি l বুলি ধৰি দিয়া নাই দীঘৰ মান আমাৰ উলিয়াব লাগে হয়নে তো এতিয়া আমি ইয়াতে প্ৰস্থ মান দিয়া আছে যিহেতু প্ৰস্থ মান আমাক কিমান দিয়া আছে 3 দিয়া আছে তো আমি প্ৰস্থ মান ইয়াতে লিখিম ঠিক হয়নে এতিয়া আগতে আমি শিকিছো কি যে ইয়াৰফালে কি হয় সংখ্যাটো যদি পূৰণ থাকে তোমাৰ ইকুৱেলৰ ইফালে আনিলে আমাৰ কি হৈ যায় হৰণ হৈ যায় হয় না তো আমি কি ক'ব পাৰি 180 ডিভাইডেড বাই 2 মানে এটা পূৰণটো আমাৰ কি হৈ গ'ল ইয়াতে হৰণ হৈ গ'ল আৰু ইকুৱেল টু ৰাখি ইফালে আমাৰ l প্লাস 3 ইফালে থাকি গ'ল হয় না তো এইখিনি আমি এই সাইডত কৰিম তোমালোকে চাবা এই ইয়াৰ পিছৰ পৰা এইখিনি সাইডত আমি কৰি দিম ইয়াতে চাবা তো এইটো আমি যদি এবাৰ হৰণ কৰো মানে কটাকটি কৰিম বা হৰণ একে হয় 2 1 গুণ 2 2 9 গুণ 18 মানে 18 যদি আমি 2 এ হৰণ করি কিমান ওলাব মানে 9 ওলাব হয়নে
100 ন ওলাব তো ইফালে আমি ইফালে কিমান পালো ইফালে পালো 9 equal to L into 9 equal to L plus ইফালে কিমান পালো 3 হয়নে এটি একদম পালো ইয়াৰ পৰা হয়নে এতিয়া চাবা এই 9 টো ইয়াতে ৰাখি দিলো এইটো সব প্লাস টো ইফালে ইকুয়াল ইফালে কি হয় মাইনাস হয় না হয় তোমাৰ ইনটু টু কি হয় তোমাৰ ডিভাইড হয় মানে হৰণ হয় হয়নে ইনটু টু পূৰণ টু হৰণ হয় আৰু প্লাস টো কি হয় ইফালে আনিলে মাইনাস হয় মানে যোগটো আনিলে ইফালে কি হয় বিয়োগ হয় বিয়োগ আমি কি কৰিম 3 হয়নে এটা যদি কৰো ইকুয়াল টু কি হ'ব L L টো থাকিব মানে আমি 3 টো অকল ইফালে আনিছো মানে তোমাৰ 9 টো ইয়াতে আছিল প্লাস 3 আছিল ইফালে আনাতে আমাৰ কি হ'ল -3 আৰু ইফালে L টো থাকি গ'ল হয়নে এতিয়া 9 ৰ পৰা 3 গলে আমাৰ আনসার ওলাব কি 6 ইকুয়াল টু L মানে আমাৰ কি ওলাল তোমাৰ এই দৈৰ্ঘ্য ইয়াৰ দৈৰ্ঘ্যৰ মান কিমান ওলাল 6 সেন্টিমিটার ঠিক আছে দৈৰ্ঘ্য ওলাল আমাৰ কিমান 6 সেন্টিমিটার মানে এইখিনি নোট কৰি লোৱা নেক্সট আমি নেক্সট বুজাম এইখিনি হ'ল এবাৰ আমি নেক্সট বুজাম নেক্সট আমাক কি দিয়া আছে তো নেক্সট আমাক দিয়া আছে এটা ত্রিভুজৰ তিনিটা বাহু দিয়া আছে তিনিটা বাহু ক্ৰমে এইখিনি আৰু ইয়াত পৰিমাপ হ'লে মানে এটা এবাৰ ত্রিভুজ আহিল এবাৰ আমাৰ কি আহিল এটা ত্রিভুজ আহিল যাৰ বাহুবিলাক আমাক কি দিয়া আছে 3 4 আৰু 5 3 সেন্টিমিটার 4 সেন্টিমিটার আৰু 5 সেন্টিমিটার মানে এটো ডাঙৰ আকতে অলপ এটা কিলো ঠিক আছে এটো বুজি লবা অলপ ডাঙৰ যেহেতু এটা 4 হয় আৰু এটো 5 হয় তো ডাঙৰ হ'ব মানে বুজি লবা আৰু তো 3 সেন্টিমিটার এটো 4 সেন্টিমিটার কি সেন্টিমিটার 5 সেন্টিমিটার ইয়াৰ পৰিসীমা ওলাব লাগে তো আমি ত্রিভুজৰ পৰিসীমা একদম ইজি এই তিনিটা খালি অকল আমি যোগ কৰি দিলে আমাৰ ওলাই যায় ঠিক আছে তো এটা আমি তিনিটা যোগ কৰি দিলে আমাৰ পৰিসীমা ওলাই যাব তো আমি কি কৰিম গিভেন দিয়া আছে কি দিয়া আছে ত্রিভুজৰ বাহু তিনিটা ক্ৰমে হয় না ত্রিভুজৰ বাহু তিনিটা ক্ৰমে কি হ'ব sides of বুলি ক'ব পাৰি sides of triangle sides of triangles are sides of triangle are ইওমা কি দিয়া আছে 3 সেন্টিমিটার, 4 সেন্টিমিটার and 5 সেন্টিমিটার ঠিক আছে এটা আমার দিয়া আছে তো আমি কি করব পারিবা যে পরিসীমা ত্রিভুজৰ পরিসীমা ত্রিভুজৰ পরিসীমা হ'ব তোমাৰ পেৰিমিটাৰ অফ ট্রায়াঙ্গেল কি হ'ব এই তিনিটা আমি যোগ কৰি দিলে হৈ যাব ঠিক আছে এই তিনিটা ডাইৰেক্ট যোগ কৰি দিবা কি হ'ব তোমাৰ 3 সেন্টিমিটার প্লাস 4 সেন্টিমিটার প্লাস 5 সেন্টিমিটার ঠিক আছে এই তিনিটা যোগ কৰিলে কি হৈ যাব আমাৰ আনসারটো কিমান হ'ব 3 আৰু 4 যোগ কৰিলে 7 7 আৰু 5 যোগ কৰিলে কিমান হ'ব 7 আছে 12 সেন্টিমিটার এটো হ'ব 12 সেন্টিমিটার ঠিক আছে আৰু তাৰ মানে ত্ৰিভুজৰ পৰিমাণটো কিমান পালো 12 সেন্টিমিটার আটাওৰত মই বুজি পাইছে তো এখিনি ধুনিয়াকে নোট কৰা মই এবাৰ নেক্সট মিটাৰ যাম তো এখিনি হ'ল এতিয়া আমি নেক্সট গণিত যাম কোৱেশ্চন নম্বৰ 5 5 নম্বৰ গণিত কৰিম 5 নম্বৰ গণিতটো একে ধৰণৰ আগৰ দৰে মানে ত্ৰিভুজৰে কৈছে যে চাবা এটো কৈছে এটা ত্ৰিভুজৰ দুটা বাহুৰ দৈৰ্ঘ্য এটা ত্ৰিভুজৰ দুটা বাহুৰ দৈৰ্ঘ্য ক্ৰমে 21 সেন্টিমিটার আৰু 15 সেন্টিমিটার ত্রিভুজটোৰ পৰিসীমা 47 মিটার হলে ত্রিভুজটোৰ তৃতীয় বাহুটোৰ দৈৰ্ঘ্য কিমান হ'ব মানে দুটা বাহু দিয়া আছে এটা ত্রিভুজৰ দুটা বাহু দিয়া আছে আৰু পৰিসীমা দিয়া আছে ইয়াৰ আমাৰ কি লাগে
তৃতীয় বাহুটোৰ দৈৰ্ঘ্য লাগে মানে এইটো ইংলিছত কি কৈছে যে এ ট্ৰায়াঙ্গল হেজ টু সাইডস অফ লেংথ 21 and 50 centimeter. If the perimeter is 47 centimeter, write the what is the length of the third side. মানে 3 নম্বৰ বাহুটো কি হেতু উলিয়াব লাগে ঠিক আছে তো তোমালোকে চাই লবা আমি কেনেকৈ উলাই আছো এবাৰ ট্ৰায়াঙ্গলস দিয়া আছে এনেকৈ সেম দিয়া আছে ইয়াৰ পৰিসীমাটো 47 দিয়া আছে মানে পৰিসীমাটো কিমান দিয়া আছে 47 পৰিসীমা তাৰ পিছত আমাক কি দিয়া আছে 21 সেন্টিমিটার দুটা বাহু 21 আৰু 15 সাপোজ এটো মই ধৰিলো 21 সেন্টিমিটার আর এটো দিয়া আছে কি 15 সেন্টিমিটার ধৰিলো ঠিক আছে তো আমাক কি লাগে এইটো উলিয়াব লাগে দুটা দিয়া আছে আৰু পৰিসীমা এটো মানে কালিবি নহয় মাজত দিয়া বুলি তো এটো আমাৰ কি হ'ব পৰিসীমা মানে দিয়া আছে আমি তথাপি লিখি লম গিভেন কি দিয়া আছে এটা আমি লিখি লম গিভেন দিয়া আছে और की दिया আছে তোমার ত্রিভুজৰ পৰিসীমা হয় না ত্রিভুজৰ পৰিসীমা এটো আমি ইংলিশত কি লিখিম perimeter of triangle perimeter of triangle perimeter of triangle আমি কি কৰিব পাৰি আমাৰ কত দিছিল মানে এটো কথা নাম দি দিম কি পায় সোয়া এটো a এটো b এটো c বুলি দিলো ত্রিভুজৰ নাম আৰু ঠিক আছে a b c তো আমাৰ তিনিটা বাহু আছে এতে a b এটো কোণ b c এটো কোণ a c বুলি কোৱা c a বুলি কোৱা যায় ঠিক আছে এটো আমাৰ হ'ব a b প্লাস এটো হ'ব b c প্লাস এটো হ'ব তোমাৰ a c এটো নাম কি হ'ব AC ঠিক আছে AB মানে 15 সেন্টিমিটার BC মানে 21 সেন্টিমিটার AC মানে আমার দিয়া নাই এটো লিয়াব লাগে আৰু পৰিসীমাটো দিয়া আছে ঠিক আছে তো দিয়া আছে কি আমাৰ লেখা নহব হয়নে আচ্ছা তো দিয়া আছে কি লিখিম তো আমাৰ আগতে উত্তৰ নহয় আচ্ছা এটো ভুল হৈছে ৰবা এটো তোমাৰ কি হ'ব নহয় এটো পৰিসীমা দিয়া আছে আমি কি লিখিম 47 সেন্টিমিটার হয়নে তো আমার পরিমাণটো দি আছে এটো লিখিম আমি তার পিছত আকো আমাক কি দি আছে আৰু বাহু দুটা ক্ৰমে আৰু বাহু দুটা ক্ৰমে কিমান 21 সেন্টিমিটার আৰু 15 সেন্টিমিটার মানে 21 সেন্টিমিটার আৰু 15 সেন্টিমিটার তো আমি ইয়াক ইংলিশত কি লিখিম and two sides are two sides and into লিখি দিলা ঠিক আছে ইংলিশ দিয়ে লিখিবা অসমীয়া দিয়ে লিখিবা হ'ব তো এখানে দিয়া আছে মানে এবাৰ আমি কি কৰিম বাহুটো বলম এখানে নোট কৰা এবাৰ আমি কি কৰিম এইবার আমি করি আমার মানে এই সাইডটি এবার আমি তুলাম এসে হলে এইবার আমি লিখি সেম একই কথা তো তোমার আয়তর মানে ত্রিভুজর পরিমাণ মানে perimeter of triangle perimeter of triangle কি দিয়েছে এই কিছু বুঝালো হচ্ছে মানে বুঝালো AB মানে তিনটা বাহুর যোগফল আৰু BC plus AC AB BC plus AC এটো হল AB এটো হল BC এটো হল AC এই তিনটা যোগফল মানে তো এতিয়া আমাৰ পৰিসীমাটো দিয়া আছে বুঝাই পৰিসীমাটো কিমান দিয়া আছে কোৱাচোন পৰিসীমাটো দিয়া আছে 47 দিয়া আছে আৰু AB ৰ মান কিমান দিছে AB মানে এইটো বাহু হয় এইটো বাহু কিমান দিছে 15 সেন্টিমিটার প্লাস BC কিমান দিয়া আছে 21 সেন্টিমিটার
প্লাস এসি দিয়া নাই হয়নে এসি আমাক দিয়া নাই এসিটো আমি উলিয়াব লাগে তো 47 ইটো সেম ৰাখি দিলো ইয়াতে সেম ৰাখি দিলো ইকুয়াল টু চাবা এই দুটা আমি যোগ কৰিলে কিমান পাম 21 আৰু 15 21 আৰু তোমাৰ 15 যোগ কৰিলে 2 আৰু 1 হ'ব 30 আৰু 5 আৰু 1 6 কিমান হ'ব 36 হয়নে কিমান হ'ব 36 মানে 5 আৰু 1 যোগ কৰা কিমান হ'ব 6 1 আৰু 2 যোগ কৰা কিমান হ'ব 3 তো কিমান হ'ব 36 প্লাস এসি হয়নে এসি টো ইয়াতে থাকিব এতিয়া আমি এই বস্তুটো ইয়াতে কৰি চাবা ৰবা তোমালে কি কিন্তু মই নেক্সটতে কৰি দি আছো এইখিনি তোমালে তুলি লোৱা তো এইখিনি আমি নেক্সটত সো এনেকে কৰি আছে তো এইখিনি ইয়াৰ পিছত এইখিনি লিখিবা না এইটো লাইনৰ পিছত এইখিনি লিখিবা এই কি হ'ব তোমাৰ 47 টো ইয়াতে থাকিল মানে 48 টো থাকিল এই 36 টো ইফালে প্লাস থাকিল ইফালে আহিলে কি হয় মাইনাস হয় ইয়াৰ কথা আমি লিখিলো কি হ'ব 36 এইটো তোমাৰ ইফালে আহি কি হ'ব মাইনাস আৰু ইকুয়াল টু আমাৰ কি থাকিব এসি থাকিব হয়নে ইকুয়াল টু আমাৰ কি থাকিব এসি তো 47 ৰ পৰা 36 গলে কেনেকে কি পাম এটা সহজ সহজ বিয়োগ 7 ৰ পৰা 6 গলে পিছৰ লগত পিছৰ 7 ৰ পৰা 6 গলে কিমান হ'ব 1 হ'ব আৰু 4 ৰ পৰা 3 গলে আমাৰ কিমান হ'ব 1 কি হ'ব হয়নে 7 ৰ পৰা 6 গলে 1 4 ৰ পৰা 3 গলে 1 মানে এসি আমি কিমান পালো 11 সেন্টিমিটার মানে এসি মান পালো আমি 11 সেন্টিমিটার ইয়াতে হ'ব এটো হ'ব মানে 1 ঠিক আছে তুমি তিনিটাই পাই গল তো এটো হৈছিল আমাৰ আজিৰ ক্লাছত আমি আজি বুজালো তোমাৰ 4 ৰ 2 আৰু 3 আৰু 5 নম্বৰটো দিয়ে বুজালো তো আমি নেক্সট ক্লাছত আমাৰ যিখিনি গণিত আছে বাকিবোৰ আমি আগবাঢ়ি যাম তো বাকি যদি কিবা অসুবিধা হৈছে তোমালোকে কমেন্টত জনাই দিবা মই ক্লিয়াৰ কৰিবলৈ ট্ৰাই কৰিম